নমস্কাৰ, মোৰ নাম শ্ৰী কংকনজ্যোতি কোঁৱৰ হয়। এইটো মোৰ নতুন ইউটিউব চেনেল। মই আপোনালোকক প্ৰাক ঐতিহাসিক যুগৰ দানৱ বংশৰ বিষয়ে ক'ব ওলাইছোঁ। আটাইতকৈ পুৰণি অসমৰ বংশৰটোৰ নাম কি? দানৱ বংশৰ আটাইতকৈ পুৰণি ৰজাজনৰ নাম হ'ল মহীৰংগ দানৱ। মহীৰংগ দানৱৰ পিছৰ ৰজাজনৰ নাম কি? শতকাসুৰ। মহীৰংগৰ ক'ত বাস কৰিছিল? পৰ্বতত। মহীৰংগ দানৱৰ পিছৰ ৰজাকেইজনৰ নাম কি? উত্তৰ ক্ৰমান্বয়ে সজোৱা আছে: সম্বাসুৰ, ৰত্নাসুৰ, ঘটকাসুৰ। 6 নম্বৰ কুৱেশ্যন। কামাখ্যা মন্দিৰ কামৰূপৰ মাজমজিয়াত আছে বুলি ক'ত উল্লেখ আছে? কালিকা পুৰাণত। অসমৰ প্ৰাক ঐতিহাসিক যুগৰ সৰ্বোচ্চ ওখ ক'ত পাওঁ? কালিকা পুৰাণত। যোগিনী তন্ত্ৰই উল্লেখ কৰিছে যে প্ৰাচীন কামৰূপক 4টা ভাগত ভাগ কৰিব পাৰি: ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ, সৌমাৰপীঠ। কুৱেশ্যন নম্বৰ 9। কামাখ্যা মন্দিৰ কোন পাহাৰত আছে? নীলাচল পাহাৰ। লাষ্ট কুৱেশ্যন নম্বৰ 10। বিখ্যাত এলাহাবাদ শিলালিপি কামৰূপ শব্দটো প্ৰথম ব্যৱহাৰ হৈছিল?